প্ৰিয় শিক্ষক শিক্ষয়িত্ৰীসকল, জনাইছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰ তেখেতৰ ফালৰ পৰা সকলো জিলাৰ মিছন কোঅৰ্ডিনেটৰ সকললৈ এটা বিশেষ নোটিছ আহিছে আৰু ইয়াৰ ছাবজেক্টটো হ'ল যে উৎসৱ বিদ্যাৰম্ভ সম্পৰ্কীয়। তাতে কি লিখিছে সবিহে আপোনালোকক জনাম, শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। এইটো লিখিছে যে মহাশয়, মই অসমীয়াতে পঢ়ি দিছোঁ এই নটিছখন। তো ইয়াতে লিখিছে যে মহাশয়ে উপৰোক্ত বিষয় সন্দৰ্ভত জনোৱা যায় যে কাৰ্যসূচীৰ ধাৰাবাহিকতা হিচাপে সমগ্ৰ শিক্ষা অসমে ৰাজ্যখনৰ সকলো চৰকাৰী প্ৰাদেশিকৃত প্ৰাথমিক বিদ্যালয়ত 16 মাৰ্চ 2026 তাৰিখৰ পৰা 1 এপ্ৰিল 2026 তাৰিখলৈ উৎসৱ বিদ্যাৰম্ভ কাৰ্যসূচী আয়োজন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। উৎসৱ বিদ্যাৰম্ভ কাৰ্যসূচীৰ সময়ছোৱাত বিদ্যালয়সমূহত SMC, MG, শিক্ষক, অভিভাৱক, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু আন সমাজৰ সদস্যসকলৰ সহযোগত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। এই সন্দৰ্ভত দিনভিত্তিক কাৰ্যসূচীৰ সময়সূচীসমূহ ইংৰাজী আৰু অসমীয়া ভাষাত প্ৰস্তুত বিস্তৃত নিৰ্দেশাৱলী ইয়াৰ সৈতে সংলগ্ন কৰা হৈছে। প্ৰয়োজন অনুসৰি বিদ্যালয়ৰ পাঠদানৰ মাধ্যম অনুসাৰে নিৰ্দেশাৱলী অনুবাদ কৰি প্ৰদান কৰিব লাগিব আৰু আপোনাৰ অধীনস্থ সকলো চৰকাৰী প্ৰাদেশিকৃত প্ৰাথমিক বিদ্যালয়ত সংলগ্ন নিৰ্দেশাৱলী অনুসৰি উৎসৱ বিদ্যাৰম্ভ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিব লাগিব। প্ৰত্যেকখন বিদ্যালয়ক উৎসৱ বিদ্যাৰম্ভ কাৰ্যসূচী আয়োজনৰ বাবে 700 টকা মোকলাই দিয়া হ'ব। এই ধন বিদ্যালয়সমূহে বেনাৰ প্ৰস্তুত কৰা, শৈক্ষিক আৰু সহ-শৈক্ষিক ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰা শ্ৰেণীভিত্তিক শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা আৰু আন আনুষংগিক ব্যয়ত ব্যৱহাৰ কৰিব পাৰিব। সম্বৰ্ধনা অনুষ্ঠানৰ দিনা অভিভাৱক-অভিভাৱিকাসকলক আমন্ত্ৰণ জনাব লাগিব। জিলাভিত্তিক বিৱৰণ ইয়াৰ সৈতে সংলগ্ন কৰা হৈছে। আপোনালোকক নিৰ্ধাৰিত সময়সূচী অনুসৰি নিজ নিজ জিলাত কাৰ্যসূচীৰ সুকলমে সম্পাদনৰ বাবে সমন্বয় পথ প্ৰদৰ্শন আৰু তদাৰকী কৰিবলৈ অনুৰোধ জনোৱা হ'ল। লগতে ব্লক ভিত্তিক দায়িত্বশীল DMOৰ সৈতে সুকলম সমন্বয় আৰু পৰ্যবেক্ষণ নিশ্চিত কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত সংশ্লিষ্ট ব্লকৰ স্থানান্তৰ প্ৰতিবেদন দাখিল নিশ্চিত কৰিব লাগিব। তো এইটো আছিলে গুৰুত্বপূৰ্ণ নটিছ আৰু কোনদিনা কি কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব সেই সম্পৰ্কে পিছলৈ জনাম। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ নামভৰ্তি কৰিব বিশেষকৈ প্ৰাথমিক বিদ্যালয়ত, তেওঁলোকে যাতে এটা উৎসৱৰ নিচিনা এটা পৰিৱেশ পায় তাৰ কাৰণে বিশেষকৈ 16 মাৰ্চ তাৰিখৰ পৰা 1 এপ্ৰিল তাৰিখলৈকে এই উৎসৱ বিদ্যাৰম্ভ কাৰ্যসূচী পালন কৰিব লাগিব। আৰু ইয়াতে আপোনালোকে নিশ্চয় গম পাইছে যে অভিভাৱক, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু সমাজৰ আন সদস্যসকলৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব আৰু ইয়াৰ কাৰণে চৰকাৰে 700 টকাকৈ যোগান ধৰিব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ নটিছ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা আহিছিলে। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।